फ्रेंड्स नमस्कार सिफुंखुरिया जितले स्वागतम जनाइছো আকৌ এসো আপোনালোকৰ মাজলে অন্য এটি ব্লগ লৈ সখলে সাপৰ শেষত জনাব নেপাহৰিব যে আপোনালোকৰ কেনে লাগিল আসলতে একদম হাঁহি মাটি কৰি আহিছো কেলে জানে এটা দেখিছনে কানফুলি মানে মোৰ পূজাত মোৰ মিষ্টাৰে কিনি দিছিলে দুৰ্গা পূজাত 50 টকাকে লৈছিলে সাকে বেলতলা লক্ষী মন্দিৰৰ পৰা কানফুলজোৰ মই কৈছে আৰু যে তোমাৰ ড্ৰেছটো লগত এই কানফুলজোৰ মিলা নাই মই কৈছো কেলে নিমিললেও মই পিন্ধিম কাৰণ দুৰ্গা পূজা তুমি দিয়া কাৰণে সো এটো কাৰণে মানে মোৰ হাঁহি উঠি আছে আৰু এনেও হাঁহিয়ে তো আপোনালোকে জানে এতিয়া হৈছে দেৰটা এতিয়া আমি যাম ক'ত যাম নক কিন্তু চাই থাকিব লাগিব আৰু আপোনালোকক বহুত 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 বেছি ধন্যবাদ কিয়নো মোক ইমানখিনি ডাঙৰ ফেমিলি কৰি দিয়াৰ বাবে 34000 সাকে এটো ভিডিও দিয়া লগে 35 হৈ যায় যদিও না জানো 35000 বুলিয়ে কৈছো 35000 ফেমিলি কৰিছে ইমান ডাঙৰ যদি 35 জন মানুহ একেলগে থিয় কৰাই দিও তেনেলে কিমান 35000 মানুহ যদি একেলগে থিয় কৰাই দিও কিমান খিনি হ'ব পৰুৱা নিচিনা লাগিব নহয়নে সো হেতু কাৰণে মোৰ দেখিয়ে ভাল লাগিছে মানে কৈছো আৰু মানে যদি আপোনালোক ইমানখিনি মানুহ লগ পালো হয় মই সাকে তলত একদম ইমান কৰি পৰুৱা পলি টাইপ হৈ থাকিলহেতেন সো খুব ভাল লাগিছে এনেকৈ আপোনালোকে মোক মৰম দি যাব চেনে দি যাব আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰো সোনকালে খালি তথাপিও 50k 50000 টো কৰি দিলে ভাল লাগিলহেতেন মই ভাবিছো পূজাত কৰি দিব আপোনালোকে কিন্তু নকৰিলে বৰ দুখৰ বিষয় একো নাই তথাপিও মই হেপি আপোনালোকে খালি চাই দেখিব এইটো ভিডিও আৰু ক'ত যাও কি কৰো কেনেকৈ কি কৰো আপোনালোকে চাব আৰু লক্ষী পূজা আজি আৰু লক্ষী পূজা মোৰ প্ৰিয় যোৱা কাৰণে মই ঘৰত একো চাকি বন্তি বা খৰাই দিব নোৱাৰো সো আপোনালোকক বহুত 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 শুভেচ্ছা জনালো লক্ষী পূজাত আপোনালোকৰ ঘৰত ধনে খুনে ভৰি পৰক গটিকে ঘৰখনলৈ ধন আহক সোণ আহক সব আহক আৰু সকলোৱে ঘৰবোৰ একদম আগতকৈ বেছি ধনী হৈ যাওক আমিও হৈ যাও গটিকে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব সো এয়া মোৰ মানুহজন একদম মেডলা মেডলিকে কি কৰি আছে জান চাই সাখাই আছে এই ডাঙৰ কাপটো চাই সকলো চাইছো দে মু 34 মানে 35 অলমোস্ট 35 কৰিয়া কাৰণে সকলোকে মই বাহৰি দিছো সৰি এয়া সকলোকে চাহ দিছো মোৰ ভাগৰে দি দিছো মানে ইমান মৰমত দিছো আৰু নতুন চিলা পিন্ধিলে কেনেকুৱা লাগিছে লক্ষী পূজাৰ দিনাখন লক্ষী পূজাৰ নহয় এটো দুৰ্গা পূজাৰ কাৰণে দিয়া দুৰ্গা পূজাৰ পাছত আহি পাইছে হেকানে আজি লক্ষী পূজাৰ দিনাখন পিন্ধিছে সো হে আৰু এতিয়া চাই থাকক বেছি ইন্ট্ৰোটো দীঘল নকৰো নে কি কয় সব বলক ভিডিওটো আৰম্ভ কৰো আৰু এটা কথা মই চুলিখিনি খুলি লোৱাৰ কাৰণ আপোনালোকে জানে মই চুলি নুখুলো মানে আজি মাথা ধুইছো আৰু হেতু কাৰণে সব বলক এতিয়া আমি আছো কৈছিলো যে আপোনালোকক চঞ্চল বন্না আজিটি উখুৰাই লওঁ আমি কৈছিলো যে আপোনালোকক ক'ত লৈ যাম বুলি পোৱা নাছিলো আচলতে এতিয়া আহিছো আমি গৰিমা একেবাৰে মৰম লগা কণ্ঠশিল্পী মোৰ ঘৰুৱাহে अरे कहना क्या चाहते हो ঘৰুৱাই হয় তাই তাতে আহিছো তাই মানে আচলতে শুটিং এটা আছে তাই গানৰ মিউজিক ভিডিও তো তাতে আহিছো আৰু আপোনালোকক অকমান সৰু সৰু কিবা দেখাই আছো চাই লওক তাৰপিছত দাদাৰ লগত কাম কৰিছো আপোনাৰ এজন আছে কৈছিলো যে কোৱাই নাই আচলতে মই আধা থাকি গৈছে গানৰ কাম এটাত আহিছো আৰু ধনচিতা পৰিয়ালৰ পৰা আপোনালোকে সকলোৱে জানে অতি জনপ্ৰিয় মোৰ দাদা তো তেওঁৰ গানত গৰিমা সিঙ্গাৰ হয় তাই কণ্ঠদান কৰিছে আৰু আমাৰ ঘৰুৱা হয় জানে আপোনালোকে অলৰেডি ইন্টাৰভিউ দিয়া আছে তাই আৰু যদি চোৱা নাই চাব ডেসক্ৰিপশনত গৰিমা তুমি আজি তোমাৰ যেটো গান ওলাব দেৱালী দুলানে কি দেৱালী নাজানো তো হেতু গানৰ আজি শুটিং হৈ আছে গানটোৰ অকমানকে কি গান হয় অকমানকেটো ক'ব পাৰিবা না তেতিয়া নকলা কৈ দিছো গীতিৰ নামটো হৈছে অশ্ৰু বৰষা গীতি লিৰিক্স আৰু ফোৰ কৰিছে আমাৰ মোৰ নিজৰ দাদা নিচিনা মনোজ মতিন দাদা আৰু গাইছো মই আৰু লগতে আজি ভিডিঅ' শ্বুটিং হৈছে ভিডিঅ' শ্বুটত আমাৰ কোৰিঅগ্ৰাফি কৰিছে ধনজিত মামা আৰু আমাৰ লগত আছে বুমনি মামা কি হৈছে কৈ দিয়া দেউতা হ'ব
আৰু মালা মালা মাহী তেখেত মোৰ মা হ'ব তো সেয়া ইয়া হৈছে মা দেউতা একদম ধুনীয়া মই কৈছো বাক কৈছো মানে গৰিমাৰ মাকক কৈছো আৰু যে বাক যে মালাবাৰ লগত ইমান ধুনীয়া মিলিছে মানে সঁচা ছোৱালী নিচিনা লাগি গৈছে বা ভিডিঅ' চংটোত কৰিব আছে আপোনাক আজি প্ৰথম লগ পাইছো আচলতে স্বাগতম জনাইছো আমাৰ চিফুং উৰিয়া যাত্ৰা তো আপোনাক লগ পাব বহুত ইচ্ছা আছিল যদিও আজি ভাগ্য আজি লক্ষী মাই আমাক ভাগ্যত মিলাই দিছে তো বাই খুব ধুনীয়া বা দাদাৰ লগত যাম বা খুব ধুনীয়া আচলতে আৰু বা আপুনি ভিডিঅ' চংটোত কৰিব আহিছে গৰিমাৰ মা হৈছে অকমানিকে অনুভৱ এটা কৈ দিয়ক প্ৰথমতে আহি পেলাই মই গম পোৱা নাছিলোঁ যে মই ইমান আপোন চিনাকি মানুহৰ ঘৰলৈ আহিছোঁ আহি যেতিয়া দেখিছোঁ প্ৰথমতে মই পাৰ্থক দেখিছোঁ মনটো ভাল লাগি গৈছে ধনে মোক ফোন কৰিছিলে গতিকে বেলেগ মই একো নাজানো আহিলোঁ আহি ক'লে আৰু গান এটা এনেকুৱা তেনেকুৱা কিন্তু গৰিমাক কোন হয় আহি যেতিয়া গম পাইছোঁ তেতিয়া মই আচলতে খুব কি বুলি ক'ম বৰ মিশ্ৰিত অনুভৱ কাৰণ গৰিমাৰ মাহী আৰু মই খুব ভাল বান্ধৱী এতিয়াও তাই অৱশ্যে আমাৰ মাজত এতিয়া কায়িকভাৱে নাই কিন্তু আজি মই সেইকাৰণে মই গৰিমাৰ মাকক তাৰমানে বাইদেউক দেখি মই তাইলৈ সাংঘাতিক মনত পৰিছে তাৰমানে খুব বেছি মনত পৰিছে সেইটো কাৰণে অকণমান বেছি চাগে মই আবেগিক হৈছোঁ বাকী কামটো ভাল হওক আৰু তাই বৰ ভাল গান গায় ভাল লাগে সেইটো আৰু হয়ো এইটো তাই ধুনীয়া পৰিৱেশ ৰাজাদাৰ ভাগিন গতিকে সেইটো এটা আৰু মাহীয়ে মোৰ বান্ধৱী মমী তাই খুব ভাল আৰ্টিষ্ট আছিলে খুব ভাল এক্টিং খুব ভাল অভিনয় কৰিছিলে ইমান ভাল আঁত ধৰিছিলে যিটো এংকাৰ বুলি ক'ব পাৰি ইমান সুন্দৰ মিঠা মাত আছিলে নাচিছিলে চব তাৰমানে এগৰাকী তাৰমানে যোৰহাটৰ আগশাৰীৰ শিল্পী আছিলে গতিকে বাক দেখাৰ লগে লগে তাইলৈ মনত পৰিছে আৰু এতিয়া অৱশ্যে হাঁহি উঠিছে তোমাৰ কথাকেইটা ইমান খোলা বিৰাট ভাল লাগিছে এনেকে থেংক ইউ বা ধন্যবাদ বা আপোনাক আকৌ লগ পাম এইবাৰ যে পাঠদাক আচলতে মই দাদা অকণমান ধৰি দিব মানে মই মোৰ হাতত চুটি পাঠদা আচলতে মই কমেডি হিচাপেহে চিনি পাওঁ বেয়া নাপাব নাই মই আহিয়ে সুধিছো যে দাদা আপুনি কমেডিয়ান ৰোল কৰে এনেকে তো দাদা আপোনাকো মই স্বাগতম জনাইছো আমাৰ চেনেলত আজি প্ৰথম পাইছো ধন্যবাদ আৰু যোনকো দেখিয়ে থাকো আৰু ঢেৰ যিটি কেমেৰাৰ ঢেৰ যিটি কথা পাতিলো যি নহওক আমাৰ গৰিমাৰ আপুনি দেউতা হৈছে আৰু খুব সুন্দৰকে মিলিছে জৰিটো মই কৈছোৱে তো অকমান গানটোৰ বিষয় হয়তো ইমান ভালকে নাজানিব পাৰে এতিয়া আহিছে তো অকমানকে অনুভৱ এটা কৈ দিয়ক আৰু যে গানটোত কৰিব প্ৰথমতে তোমালোকৰ চেনেলটোলৈও মই বহুত ধন্যবাদ মোক এখন ক'বলৈ সুবিধা দিয়াৰ কাৰণে আৰু প্ৰথম কথা গৰিমাৰ কণ্ঠ সঁচাই খুব সুন্দৰ ইতিমধ্যে গৰিমা আপোনালোকৰ কাৰণে সকলোৰে বাবে এটা চিনাকি কণ্ঠ হৈ পৰিছে দ্বিতীয়তে মই আজি অভিনয় কৰিম মালা গোস্বামীৰ লগত এগৰাকী খুব ভাল অভিনেত্ৰী নকলেও হয় আৰু ধনজিৎ দাস DDC অসমৰ এটা জনপ্ৰিয় নাম ধনজিতৰ কোৰিঅ'গ্ৰাফ তেওঁৰ ডাইৰেকশ্যনত কৰিম আমি সকলোৱে মিলি এটা সুন্দৰ গীত আপোনালোকলৈ উপহাৰ দিব পাৰিম বুলি ভাবিছোঁ গৰিমাৰ দেউতাক মই মা কেয়া আৰু তাৰ লগতে সঁচাকৈ গোটেই ইউনিটটোক লগ পাইও খুব ভাল লাগিল মোৰ শুভকামনা গৰিমাৰ প্ৰতি সদায় আছে তাই সম্পৰ্কত কিন্তু মোৰ এফালৰ পৰা ভাগিনো হয় মই মোমায়েকে হওঁ গতিকে ইমান এটা সুন্দৰ পৰিৱেশত কাম কৰিও ভাল লাগিব আৰু আশা কৰোঁ এটা ভাল গীত অসমবাসী ৰাইজে পাব আৰু ধনজিতৰ কথাটো বহলাই নকওঁৱেই আৰু অনুভৱখিনি খুব ভাল লগা ধন্যবাদ দাদা শুনিলে দেখিলে আৰু চব ঘৰুৱা হয় আচলতে আৰু ঘৰতে শ্বুটিং কৰিছে গৰিমাহঁতৰ ঘৰতে এডাল মাইক কৰিছে মানে ঘৰতে শ্বুটিং হৈছে গৰিমাহঁতৰ ঘৰত আৰু ঘৰটো ইমান ধুনীয়া আপোনালোকক মই দেখুৱাম অলপ
ক্লিপ দেখুৱাম আৰু ঘৰটো দেখুৱাম আৰু পুতুককে মই গৰিমাৰ মোৰ বা লগত মই নেদেখুৱালে একেবাৰে আধৰুৱা হ'ব মই দেখুৱাম আপোনাক এতিয়া অৰি হৈছেনে এতিয়া অৰি ৰ'ব আচলতে এতিয়া অৰিজিনেল মা এয়া আছিলে ডুপ্লিকেট মা দেউতা আৰু নিজৰ মাহী আৰু মামা 20 বছৰৰ পিছত মানে 20 বছৰ সম্বন্ধ ন বাহঁতৰ তো বাও মানে কৈছে মোৰ ঘৰুৱা হয় জুই ঘৰুৱা মালাবাক পাই বহুত দিনৰ পিছত কেনেকুৱা লাগিছে ভাল লাগিছে মানে কি হৈছে প্ৰথমতে ধৰিব পৰা নাছিলো কোন মালা গোস্বামী আহিব সেই মামাৰ লগত বহুত পুৰণা সম্বন্ধ আজি এতিয়া মোৰ ছোৱালীজনীৰ লগত এক্টিং কৰিবলৈ আহিছে বহুত ভাল লাগিছে মানে সম্পৰ্ক মানে পুৰণা ৰিলেশ্যনবোৰ ঘূৰাই ঘূৰাই পাই বেছি ভাল লাগে আচলতে গানৰ জৰিয়তে মানে ভাল লাগিছে এনেকে আহিছে তেওঁ আজি মোৰ ঘৰলৈ আহিছে এক্টিং কৰিব আজি মোৰ ছোৱালীজনীৰ গানত বহুত ভাল লাগিছে সেইকাৰণে ধন্যবাদ জনালো তেওঁলৈও মালালৈ আৰু আচলতে মালাবাৰহে চেল লাগিছে এতিয়া মুখৰ মানে ধুনীয়াকে মিলি গৈছে ঘণ্টা সঁচাকে লগত আৰু মালা পাৰ্থ তিনিওটা বৰ ধুনীয়াকে বৰ ধুনীয়া জড়িত মিলিছে প্ৰথমতে মানে ধনে মোকে কৈছিলে একচুৱেলি মানে আৰৰ কথাটো কবলৈ গ'লে মানে যেতিয়া মই চবৰে ফটো চালো ফটো চাই কলো যে মই এওঁক ফোন কৰা তাৰপিছতে বুমণি পাৰ্থক মই ফোন কৰিলো তাৰপিছতে মালালে ধনৰ সৈতে ফোন কৰালো গতিকে তেতিয়া মানে ভাবিলো যে গোটেইকেইটা ধুনীয়াকে মিলি যাব আমি ক'ত যোৱা এতিয়া আমি ভাত খাব যাম ভাত কিমান আছে দেখুৱাই ভাত দিয়ে কেতিয়া দেখুৱাইছোঁ তুমি দেখাইছা দেখোন আগতে না কি হৈছে লাঞ্চ ব্ৰেক এই গৰিমা গানটো কেনেকুৱা হ'ব এতিয়া হেল্ল' খুব ধুনীয়া হ'ব গানটো আমাৰ গানটো টাইটেল হৈছে অশ্ৰু বৰষা খুব ধুনীয়া গান আৰু আমাৰ গানটো লিখিছে কম্প'জ কৰিছে মনোজ মদিন আৰু গৰিমাই খুব ধুনীয়াকৈ গাইছে পলাশ দাই মিউজিক কৰিছে আৰু এতিয়া আমি ভিডিঅ'টোৰ কাম চলি আছে ভিডিঅ'টো অকণ বেলেগ এটা ঘৰৰ ভিতৰতে ষ্টৰি এটা সৰু ষ্টৰি এটা কিন্তু খুব ধুনীয়া বহুত বেছি ধুনীয়া জানে সকলোৱে ভাল পাব চাই পেলাই গানটো সঁচাকৈ খুব ধুনীয়া খুব ইমান ধুনীয়া মিঠা ভইচ আৰু তাই আচলতে গৰিমাৰ কণ্ঠ ক'বই নালাগে গৰিমা ছোৱালীজনী চালে আৰু গানটো শুনিলে আপোনালোকে আচৰিত হ'ব মানে ইমান মেচিয়ৰ ডাঙৰ ছোৱালীৰ নিচিনা লাগে সঁচাকৈ খুব ভাল লাগিলে আৰু আপোনালোকে হয়তো দেৱালীত শুনিব পাব দেৱালীত শুনিব আপোনালোকে চাবচোন ভিডিঅ'টো চাব আৰু গানটো শুনিব কেনেকুৱা লাগে আপোনালোকে জনাব মোৰ বিৰাট বেছি ভাল লাগিছে আৰু মোৰ আৰু এটাতকৈ কি ভাল লাগিছে মানে মোৰ নামটো কৈছে চিফুং বুলি কৈছে কেনেকুৱা ভাল লাগিছে প্ৰথমে চিফুং বুলি
ফ্ৰেণ্ডছ আমি আহিলোঁ আৰু গীতটো খুব ধুনীয়া হৈছে, আপোনালোকে চাব। দেৱালী কালী পূজাতে এৰি দিব, তেওঁলোকে ৰিলিজ দিব। আৰু গীতটো কেনেকুৱা হৈছে, ভিডিঅ' কেনেকুৱা হৈছে আপোনালোকে জনাব। মইতো আপোনালোকক জনাইছোঁ যে ভাল হোৱা বুলি। গীতটো মই আচলতে শুনিছোঁ মনে মনেকৈ। তেওঁলোকে এতিয়ালৈকে ৰিলিজ দিয়া নাই অডিঅ'টো, অডিঅ' ভিডিঅ' দুয়োটাই দিব। তথাপিও মই মনে মনে শুনি লৈছোঁ, যিহেতু মই ছাৰপ্ৰাইজ বোলা বস্তুটো ৰাখিব নিবিচাৰোঁ। মানে মই এক্সাইটেড হৈ থাকোঁ ন, মই শুনিমেই যোন জগত শুনি লৈছোঁ এইটো কাৰণে। তো খুব ধুনীয়া হৈছে আৰু আপোনালোকেও এবাৰ শুনিব আৰু কেনেকুৱা হৈছে মতামত দিব। সৰু ছোৱালী একেবাৰে, তথাপিও তাইৰ ভইচটোতো কিমান ডাঙৰ ছোৱালীৰ নিচিনা গাইছে আপোনালোকে দেখিবই। চ' জনাব। আৰু শ্বুটিঙত কি কৰিলোঁ, কেনেকৈ খালোঁ, কি আছিল চব দেখুৱাইছোঁ, আপোনালোকক চালে। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি অল কৰি দিব, যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পায়। চ' শেষলৈ চবে বহুত 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 ধন্যবাদ। আকৌ এবাৰ লক্ষী পূজাৰ বহুত 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 শুভেচ্ছা জনালোঁ। চ' আপোনালোকৰ ঘৰখন ধনে ধানে উপচি পৰক, আমাৰো কৰক, আমাকো আশীৰ্বাদ দিয়ক। যিহেতু মই এইবাৰ চাকি দিব নোৱাৰোঁ, শৰাই দিব নোৱাৰোঁ, আপোনালোকক কৈছোঁ কাৰণটো। চ' এইবাৰ দেৱালীতে ভালকৈ পাতিম বুলি ভাবিছোঁ, যদি ভগৱানে দিয়ে। চ' সেয়াই আৰু ৰাখিছোঁ, বাই বাই।